ক্যামেরাম্যান আমার তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোকে মই অন্য এটা সুন্দৰ ব্লগতে স্বাগতম জনাইছোঁ। আজি হৈছে গৰু বিহু আৰু গৰু বিহু যিহেতু সন্ধিয়া থোপা চোপা দিব লাগিব, তো আমি থানত যাব লাগিব। এতিয়া মানে কোনো ভৱেশ মই মানে সেই যিবিলাক মানে বস্তু দিয়ে মানে থোপা দিয়াতে নাজানো নাম চাম মিলাব আৰু যিয়ে নহওক, তো যাম। আৰু বিহুৰ ফটো চটো আছে, আজি আহাৰ মামী আহাৰ মোক কৈছে, কিন্তু আজি উঠিম বুলি কৈছে, কিন্তু মই অসমত কোৱা নাই। তো হয় নে নহয় নাজানো, যদি হৈ হ'ব, নহ'লে বাদ দিয়াৰ। তো সেয়ে আৰু আজি আৰু বহুত দিনৰ ভ্লগটো আৰম্ভ কৰিছোঁ। মানে ভ্লগটো বনাব ইচ্ছা যোৱা নাছিল আজিও, তথাপিও আজি বনাইছোঁ। আৰু মই গৈছিলোঁ গোৱালপাৰাত। মানে গোৱালপাৰাত যাওঁতে তাতে মানে মই মোবাইল এটা নিয়া নহ'ল, মানে গোৱালপাৰাত ফুৰিব গৈছিলোঁ। সৰু কাম এটাৰ কাৰণে মোৰ মোবাইলটা ঘৰত থৈ যাব লগা হ'ল। তো বাৰু যিয়ে নহওক, তো গোৱালপাৰাটো এটা সৰুকৈ ক্লিপ লৈছোঁ, সেই ক্লিপটোৰ মাজত সোমাই দিম। তো এতিয়া আমি যাব লাগে তাকলৈকে, মানে থানলৈকে, মানে কোনো আহিলা লগ পাই আছোঁ। এই গাইছে এইমাত্ৰ গাড়ীখন থলোঁ, ঋতু আৰু মই লগ লাগি, আৰু ৰাস্তা গোটেই মাটি পেলাইছে। সি থুই মই আহাৰতে ফুৰিব গৈছে, আৰু মই এতিয়া আছোঁ, আৰু মই এতিয়া গাছৰ তলত বহি আছোঁ। মানে ভবাইছে আছে, মাত দিছোঁ, আহাই নাই এখনো, লগ পাই আছোঁ অলপ পিছত। তো গাইছ যিহেতু কোনো আহি পোৱা নাই, আৰু আমি থানলৈ যোৱাৰ আগতে আপোনালোকে মই গোৱালপাৰাৰ যিটো ক্লিপ আছে সেই ক্লিপটো চাই লওক। মজা পাৰ্ক নতুনকৈ খুলিছে, তো শ'লমাৰী পাৰ্ক গোৱালপাৰা। তো সেই ক্লিপটো চাওক, তাৰপিছত আমি থানত যাম, তাৰপিছত লগ পাই আছোঁ। তো গাইছ আহি মানে কি ফাৰ্ষ্ট ইয়াতে এনেকুৱাখন এণ্ট্ৰি গেটৰ দ্য গ্ৰীণ কেফে, আৰু বহুত ধুনীয়া ঠাই নতুনকৈ খুলিছে। তো মজা লাগে আহি, আপোনালোকে আহিব। ইনষ্টাগ্ৰামৰ লিংকটো মই ডিছক্ৰিপশ্যনত দিছোঁ, আৰু লোকেশ্যনটো দিয়া আছে। আৰু সৰু ল'ৰা ছোৱালীবোৰে খেলিব মানে বহুত বস্তু আছে, খেলা ধূলা কৰা, আৰু বহুত খোৱা লোৱা, আৰু বহুত এভৰিথিং আছে, বহুত যি লাগে। আৰু এণ্ট্ৰি ফিজ মানে পইচা নলয়, আৰু খোৱা লোৱাত যি পইচা সেয়ে। এতিয়া আকৌ বেক টু আমাৰ গাঁও। তো বলক গাইছ। তো গাইছ হঠাতে প্লেনটা চেঞ্জ হৈ গ'ল, মানে জুৰি বোলে ফটো উঠিব, মানে কাবে টাউন তিনিজন, আৰু মোক ফটো চজাব কৈছে। কিবা এটা ল'ব লাগিব সৰুকৈ দান বৰঙণি নে কি? বাকী আহিলি কিবা থোপা দিয়া, বঢ়িয়া বঢ়িয়া। তো এতিয়া আছোঁ টাকালৈকে, তাই যাই লগ পাই আছোঁ। বাকী আবেলি এটা হ'ব, আৰু কালিতো খানাই হ'ল আমাৰ। কৈ আছিলোঁ কালি মানে খানা এটা আছে, মানে বিহু উপলক্ষে খানা এটা খাব লাগিব। তো খানাটো নাখাই নহ'ব, তোতা ঘৰত হ'ব। হা ক'ৰবাত দে যা, লগ পাম মেলা সতি। কোনো গেল, ময়ো চাইকেলখন ভিতৰতে নিব লাগিব, নহ'লে কালি উঠাই নিব। তো লগ পাইছোঁ অলপ পিছত। কেনে দীপান? মজা, বহুত ভাল লাগিছে গাইজ। ফটো উঠি আছে, অলপ ৰেষ্ট লৈছোঁ। এই প্ৰকাৰটোত বাপৰে বাপ, মাথা থাকিলেও পুৰা গৰম হৈ গৈছে। বাকী যদি বাহিৰত আহোঁতে উঠি আছে, মই অলপ ৰেষ্ট লৈছোঁ। অলপ লাগব, প্ৰকাৰত কষ্ট হৈছে। গাইজ ক্যামেরাম্যান আমার ফটো উঠাই আহিলোঁ, এতিয়া ঘৰত দি আছোঁ। লাল চাল খাইছোঁ, যিহেতু বিহুৰ বতৰ, কিবা এটা নাখাই কাইলৈ বেয়া কথা। চিৰি চিৰি খাব ইচ্ছা নাই, পেট ভৰ্তি হৈ আছে। তো লগতে খাইলোঁ, ঘৰত দি আছোঁ। সময় হৈছে প্ৰায় 12:30, আছিলোঁ 11টাত, 1.5 ঘণ্টা লাগিল। আৰু পইচা সিমান বেছি এটা নেলাক, 100 টকা এটা দিছে, হ'ব দে, চলি যাব। 3জনহে, আৰু আছে এটা ফটোশ্বুট, মানে মামী আহাৰ। তো তাহাঁত হয় নে নহয় ঠিক, তাহাঁত সুধিম সুধি চব মই কৈ আছোঁ, লগ পাই আছোঁ। তাৰপিছতহে হ'ব, আগতে তাহাঁত সুধি ল'ব লাগিব, তাৰপিছত হ'ব। তেতিয়া মই ঘৰত যাই থাকোঁ, তাৰপিছত লগ পাইছোঁ। আৰু দুটা লাগব লাগছে, সিমান নালাগা নহয়, এনেই লেবেলতে নাখাম বুলি ক'লোঁ তাহাঁত ঘৰত। তো যাই আছোঁ দে ঘৰলৈ। তো গাইছ আবেলি যদি মামীয়ে যদি ফটো উঠা নহয়, এতিয়া আমি নলেশ্বৰ পাহাৰৰ ফালে ফুৰিব যাম। মই কোনো প্লেনিং কৰিছোঁ, এনে ফটো উঠোঁ যে আমাৰ বিহু বুলি, যিহেতু বিহু গেষ্ট নাই, এনে উঠিম। তো ফাৰ্ষ্ট যদি হয় ফটো উঠাতে নহ'ব যাব মই, আৰু যদি ফটো উঠা নহয় এতিয়া যাব লাগিব। তো এতিয়া ৰেষ্ট অলপ থ'ম, মই এতিয়া বহুত চাৰ্জ নাই, লগ পাই আছোঁ গাইছ। তো গাইছ দুপৰীয়া ভাতৰ কাইকে নাৰিকেল, এই আলু ভাজা আছে, তাৰপিছত ভাত আছে, আৰু দালি, আৰু লগতে ধুনীয়া জ্বালা লৈছোঁ।
আৰু খোজা অমিতা আছে তো এইখিনি বঢ়িয়াকৈ খাই লওঁ খাই লগ পাই আছোঁ আবেলি সময়ত ফটো উঠাৰ সময়ত তো গাইছ হৈ গ'ল আবেলি আৰু এতিয়া সময় হৈছে প্ৰায় 5:30 আৰু আমি গোটেইকেইটা ৰাস্তাই ওলাই আহিছোঁ আগত আছে এখন গোটেই কি হ'ল আৰু খানা ক'ত খানা ক'ত নাই খানা ইল্লে এটা গান বানাইছে বগেন ভিলাৰ গান আমি দিম নতুন কাটেৰীৰ গান তো গাইছ বাৰু যিয়ে নহওক ৰাস্তাই ওলাইছোঁ আৰু ক'তো যোৱা নহ'ল ফুৰিব যোৱা নহ'ল আৰু ফটো উঠা নহ'ল তো গাইছ বেছি দীঘলীয়া নকৰোঁ আজি ভ্লগটো ইমানতে সমাপ্ত কৰোঁ আৰু যিহেতু কালি মানে অহাকালি যিহেতু মানুহ বিহু আছে নেকি মানুহ বিহু বাকী যিয়ে নহওক বাকী কাপোৰ চাপোৰ ল'লি কাপোৰ লৈছোঁ ফটো ফুটা অঁ তো যিয়ে নহওক বাৰু তো বাই বাই ধন্যবাদ জয় অসম লগ পাই আছোঁ আৰু অহাকালি চি ইউ টুমৰো লাভ ইউ